নমস্কাৰ। 12টা বাজি গ'ল। আজি ৰাতিপুৱাৰ পৰা আমাৰ জিলা উপায়ুক্তসকলৰ লগত আমাৰ যিখন প্ৰতি 6 মাহৰ মূৰে মূৰে সন্মিলন হয়, সেই সন্মিলনখন আজি ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে। অসম সচিবালয় বা লোকসেৱা ভৱনত জিলা উপায়ুক্তসকলৰ বৈঠকখন আমি ৰাতিপুৱা মই যিমান দূৰ ভাবোঁ 11 বজাত আমি আৰম্ভ কৰিছিলোঁ আৰু প্ৰায় 13 ঘণ্টা সময় আমি প্ৰথম দিনটো অতিবাহিত কৰিলোঁ। মন্ত্ৰীসভাৰ সকলো সদস্যও আছিলে, ডিচি সকলো আছিলে, ৰাজ্যৰ মুখ্য সচিবকে ধৰি আন বিষয়াসকলো আছিলে। অহাকালিও আমি গোটেই দিনটো এই জিলা উপায়ুক্তৰ সন্মিলনখন পৰিচালনা কৰিম। অৱশ্যে ইয়াৰ মাজতে অসমৰ নতুন ৰাজ্যপালে শপত ল'ব আৰু শপত গ্ৰহণ অনুষ্ঠানতো আমি সকলো উপস্থিত থাকিম। অহাকালিও এনেকে ৰাতি প্ৰায় 12-1 বজালৈকে জিলা উপায়ুক্তৰ সন্মিলনখন হ'ব। এই জিলা উপায়ুক্তৰ সন্মিলনখন আমি 6 মাহৰ মূৰে মূৰে অনুষ্ঠিত কৰোঁ আৰু চৰকাৰৰ আঁচনিসমূহ জিলা পৰ্যায়ত কি ধৰণে অত্যন্ত সুষমভাৱে আৰু সফলভাৱে কোনো কেৰুণ নোহোৱাকৈ ৰূপায়ণ কৰিব পাৰি তাৰ বিষয়ে আমি আলোচনা কৰোঁ। লগতে কি চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে হওক, ৰাজ্য চৰকাৰে হওক নতুন আঁচনি আনিব, কি ধৰণে নতুন আঁচনিবোৰ আমি ৰূপায়ণ কৰিব লাগিব তাৰো আমি পৰিকল্পনা কৰোঁ। এই ব্যৱস্থাটো মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত আৰম্ভ কৰিছিলোঁ যে প্ৰতি 6 মাহৰ মূৰে মূৰে জিলা উপায়ুক্তৰ একোখন আমি সন্মিলন কৰিম আৰু জিলা আৰক্ষী অধীক্ষকসকলৰ আমি সন্মিলন কৰিম। সাধাৰণতে গুৱাহাটীত আমি এই সন্মিলনখন নকৰোঁ, অসমৰ আন জিলাত গৈ কৰোঁ। এইবাৰৰ সন্মিলনখন লখিমপুৰত আমি কৰিব বিচাৰিছিলোঁ। বানপানীৰ পৰিৱেশৰ বাবে আমি লখিমপুৰত কৰিব নোৱাৰিলোঁ আৰু সেইকাৰণে এইবাৰ এই সন্মিলনখন আমি গুৱাহাটীতে অনুষ্ঠিত কৰিছোঁ। আজি ৰাতিপুৱা ডিচিসকলক সন্মিলনৰ সময়ত মই 2টা পৰামৰ্শ দিছিলোঁ। এটা হ'ল, আমি যেতিয়া মন্ত্ৰীসকল কোনোবা এখন জিলাত যাওঁ বা মুখ্যমন্ত্ৰীসকল আমি জিলাত যাওঁ, সাধাৰণতে জিলা উপায়ুক্তজনে আমাক খুব ভালদৰে আতিথ্য কৰিব খোজে। জিলাখনত ক'ত কোনটো ভাল মিঠাই পায়, ক'ত ভাল খোৱা বনায়, সেই ধৰণে অলপ তেওঁলোকে ব্যৱস্থা কৰে। আৰু এই ব্যৱস্থাটো আজিৰ পৰা নহয়, মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া থকা দিনাখনৰ পৰাই মই প্ৰত্যক্ষ কৰি আহিছোঁ। এটা সময় আছিলে যেতিয়া এইবিলাক কথা চলি গৈ আছিলে, কিন্তু মই যেতিয়া মুখ্যমন্ত্ৰী হ'লোঁ, প্ৰথম 6 মাহ যোৱাৰ পিছতে মই অনুভৱ কৰিলোঁ যে এজন মানুহ খাবও নোৱাৰোঁ, ইমান ডাঙৰ এটা আয়োজন কৰাৰ প্ৰয়োজন কি? মই মুখ্যমন্ত্ৰী হৈ এখন নিৰ্দেশ দিলোঁ যে মই যেতিয়া কোনোবা জিলাত যাম, মোৰ খোৱাটো চিম্পল ভেজিটেৰিয়ান ফুড হ'ব লাগে, অৰ্থাৎ এখন ভাজি, এটা তৰকাৰী, দালি, ভাত। যদি মোৰ কিবা বেলেগ খাব মন যায়, আমাৰ বিজেপি দলৰ কাৰ্যকৰ্তা, সতীৰ্থ, মন্ত্ৰী, বিধায়ক কাৰোবাৰ ঘৰত গৈ মই খাই আহিম। কিন্তু চৰকাৰী যিটো ব্যৱস্থা সেইটো সাধাৰণ নিৰামিষ হ'ব লাগে। নিৰ্দেশ দিয়াৰ পিছতো কেতিয়াবা জিলা উপায়ুক্তসকলে অলপ ডাঙৰকৈ আয়োজন কৰে। নলবাৰীত হৈ যোৱা কেবিনেট বৈঠকতো এনেকৈ ডাঙৰ কৰি আয়োজন কৰিছিলে। আজি মই জিলা উপায়ুক্তসকলক কৈছোঁ যে মই মুখ্যমন্ত্ৰী হৈ থকা দিনলৈকে আপোনালোকে আৰু দ্বিতীয়বাৰ কেতিয়াও ডাঙৰকৈ কোনো খোৱা নাপাতিব আৰু যদি চৰকাৰী অনুষ্ঠানো হয়, আপোনালোকে নিৰামিষৰ বাদে আন কোনো খোৱাৰ ব্যৱস্থা নকৰিব। যদি কোনোবা মন্ত্ৰীও যায় তথাপিতো নিৰামিষ হ'ব। চৰকাৰৰ যদি কিবা অনুষ্ঠান হয়
তাৰো খোৱা নিৰামিষ হ'ব আৰু সাধাৰণ নিৰামিষ হ'ব। খালি লগত এইটো কৈছোঁ যে যদি অসমৰ বাহিৰৰ পৰা কোনোবা আমাৰ অতিথি আহে, তেওঁক ভাল কৰি আপ্যায়ন কৰা আমাৰ দায়িত্ব। অৰ্থাৎ ষ্টেট গেষ্ট যদি কোনোবা আহে, তেতিয়াহ'লে যি ধৰণে ভাল পায় তেখেতে তেনেকৈ খোৱা বোৱা বনাব। কিন্তু অসমৰ মন্ত্ৰী বা আমাৰ কাৰণে বা বিষয়াসকলৰ কাৰণে আপোনালোকে কেতিয়াও ভৱিষ্যতে আৰু আমিষ ভোজনৰ ব্যৱস্থা নকৰিব। দ্বিতীয়তে, আপোনালোকে জানে যে আগত যেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিলে, অসমত আইন শৃংখলাৰ পৰিৱেশ জটিল আছিলে। একোজন মুখ্যমন্ত্ৰীৰ লগত 32খন 28খনকৈ গাড়ী আছিলে। চিকিউৰিটি থাকে, তেওঁৰ প্ৰেছৰ মানুহ থাকে, এম্বুলেন্স থাকে, ডক্টৰৰ টীম থাকে, মেজিষ্ট্ৰেট থাকে। চাওঁতে যিটো গাড়ীৰ শৃংখল, সেইটো প্ৰায় 32খন গাড়ীত গৈ ভৰি দিছিল। মই লাজ হিচাপ কৰোঁতে প্ৰায় 32খন আছিল। মুখ্যমন্ত্ৰী হোৱাৰ পিছত গুৱাহাটীত মই প্ৰথমতে হিচাপ নিকাচ কৰি মই এটা নিৰ্দেশ দিছিলোঁ যে মোৰ গাড়ীৰ সংখ্যা 12খনতকৈ বেছি হ'ব নালাগে। এজন SP থাকে মোৰ লগত, তেওঁৰ কাৰণে এজন গাড়ী লাগে। CRP থাকে, তেওঁৰ কাৰণে গাড়ী লাগে। চব হিচাপ নিকাচ কৰি মই ঠিক কৰিছিলোঁ যে মোৰ লগত 12খন গাড়ী থাকিব লাগে। এতিয়া লাহে লাহে তাৰো সংখ্যা কমাই মোৰ লগত 7খন 8খনলৈকে মই গাড়ীৰ কনভয়টো কমাই আনি আছোঁ। কিছুমান কাম মই বিচাৰিলেও নহয়গৈ যে CRP কেইজন লগত থাকিবই, DSP জন থাকিবই, SP থাকিবই। মই চেষ্টা কৰিলেও মোৰ গাড়ীখন এখন গাড়ীলৈকে মই সলনি কৰিব নোৱাৰোঁ। কিন্তু আন মুখ্যমন্ত্ৰীসকলে যদি 32খন গাড়ী ব্যৱহাৰ কৰিছিল, 28খন গাড়ী ব্যৱহাৰ কৰিছিল, মই যদি 7লৈকেও নমাই আনিব পাৰোঁ, মই ভাবোঁ সিও ব্যৱস্থাৰ পৰিৱৰ্তন হয়। গুৱাহাটীত ঠিকে থাকে, কিন্তু যেতিয়া মই জিলাসমূহলৈকে যাওঁ, তেতিয়া মই দেখা পাওঁ আকৌ মোৰ লগত গাড়ী যোগ হৈ পেলাই 22খন 25খনলৈ বৃদ্ধি হয়। সাধাৰণ মানুহৰ কষ্ট হয়। আজি মই জিলা উপায়ুক্তসকলক কৈছোঁ যে মই য'তেই যাওঁ, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, তেজপুৰ, কোনো কাৰণতে যাতে মোৰ কনভয়ত 10-12খনতকৈ বেছি গাড়ী নাথাকে। 10-12খন কিয় থাকিব লাগে? মোৰ যি 7খন 8খন গাড়ী মোৰ লগত থাকে, তাৰ লগত এখন DCৰ গাড়ী থাকিব, এখন SPৰ গাড়ী থাকিব, স্থানীয় মন্ত্ৰীজনৰ গাড়ী থাকে, MLA জনৰ গাড়ী থাকে। মই কৈছোঁ তেওঁলোকৰ গাড়ীও আমাৰ গাড়ীৰ কনভয়টোৰ লগত নলগাব, তেওঁলোকক আগতে গৈ নিৰ্দিষ্ট স্থানত উপস্থিত হৈ থাকিব দিব। আৰু এম্বুলেন্সৰ কোনো প্ৰয়োজন নাই, দীঘলীয়া কনভয় নকৰিব। তৃতীয়তে মই তেওঁলোকক এইটোও কৈছোঁ যে ডাঙৰ বাঁহৰ যি বেৰিকেড দি দিয়া হয় যাতে মুখ্যমন্ত্ৰীৰ ওচৰত কোনো আহিব নোৱাৰে, এই ধৰণৰ বেৰিকেড আদিৰো ব্যৱস্থা নকৰিব। কাৰণ আজিকালিৰ দিনত ডাঙৰ বেৰিকেড বনাই আমি মানুহৰ যান বাহনৰ ব্যৱস্থা, কোন মানুহ আহিব, ক'ত আহিব, কাৰোবাৰ মেডিকেল আৰ্জেঞ্চি আছে, মুখ্যমন্ত্ৰী আহিব বুলি আমি ডাঙৰ বাঁহেদি বেৰিকেড বনাই দিলোঁ। হস্পিটালত গৈ মানুহজন উপস্থিত হ'ব নোৱাৰিলে, স্কুলত গৈ উপস্থিত হ'ব নোৱাৰিলে, সময়ত পৰীক্ষাত বহিব নোৱাৰিলে। সেইকাৰণে মই তেওঁলোকক এইটোও কৈছোঁ যাতে মোৰ কোনো জিলা ভ্ৰমণ কালত কোনো ৰাস্তা বন্ধ কৰা নহয়, কোনো বেম্বু আদিৰ বেৰিকেডিং যাতে কৰা নহয়। মই কৈ থাকোঁ, আজি সমূহীয়াভাৱে তেখেতসকলক কৈছোঁ যে যিমান পাৰোঁ আমি এটা চিম্পল আৰু সাত্বিক জীৱন যাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিব লাগে। মই ভাবোঁ যে একেদিনতে চৰকাৰী ব্যৱস্থাৰ পৰিৱৰ্তন নহয়, কিন্তু লাহে লাহে আমি এই ব্যৱস্থাবিলাকৰ পৰিৱৰ্তন কৰিব পাৰিম। যোৱা 3 দিন মই নতুন দিল্লীত আছিলোঁ। নীতি আয়োগৰ বৈঠক হৈছিলে আৰু বিজেপি শাসিত প্ৰদেশবিলাকৰ মুখ্যমন্ত্ৰীসকলৰো এখন বৈঠক অনুষ্ঠিত হৈছিল। তাত অসমৰ কেইবাটাও নতুন কথা মই আমাৰ ভাৰতবৰ্ষৰ আন মুখ্যমন্ত্ৰীসকলৰ আগত উপস্থাপন কৰিছিলোঁ।
1 লাখ নিযুক্তি, এটাও কোর্ট কেছ নাই, দুৰ্নীতিৰ অভিযোগ নাই। এই বিষয়টোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল যে আমি যেতিয়া চাকৰি দিব যাওঁ হাইকোৰ্টৰতো কিবা এটা অৰ্ডাৰ আহে, ষ্টে অৰ্ডাৰ আহে, চাকৰিবোৰ নহয়গৈ। অসমে কেনেকৈ 1 লাখ নিযুক্তি এটাও কোৰ্ট কেছ নোহোৱাকৈ আৰু এটাও দুৰ্নীতিৰ অভিযোগ নোহোৱাকৈ সমাপ্ত কৰিব পাৰিলে, তাৰ এটা দীঘলীয়া প্ৰেজেণ্টেশ্যন মই এই সময়ছোৱাত দাঙি ধৰিছিলোঁ আৰু সকলোৱে অসমৰ স্বচ্ছ নিযুক্তিৰ ব্যৱস্থাটো খুব আদৰণি জনাইছিলে। অসমত আমি নতুন নতুন ব্যৱস্থা কিছুমান সৃষ্টি কৰাৰ কাৰণে প্ৰচেষ্টা কৰি আছোঁ। এই জিলা উপায়ুক্তৰ সন্মিলনখনত আমি কেনেকৈ যোৱা কিছুদিনত মই ঘোষণা কৰা আঁচনিবিলাক ৰূপায়ণ কৰিব পাৰোঁ, সফলভাৱে ৰূপায়ণ কৰিব পাৰোঁ। 2 অক্টোবৰৰ পৰা আমি বসুন্ধৰা 3 আৰম্ভ কৰিম। বাল্য বিবাহৰ বিৰুদ্ধে এটা ডাঙৰ অভিযান আৰম্ভ হ'ব নৱেম্বৰ ডিচেম্বৰত। ইয়াৰ মাজত নিযুত মইনা আঁচনি আৰম্ভ হ'ব। ইয়াৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিখন আৰম্ভ হ'ব। ইয়াৰ মাজত অৰুণোদয় 3.0 আমি নতুনকৈ আৰু বহুত হিতাধিকাৰীক লগত লৈ অৰুণোদয় আঁচনিখন সম্প্ৰসাৰণ কৰিব খুজিছোঁ। তাৰ বিষয়ে আমি আলোচনা কৰিলোঁ। অসমত আমি 126টা সমষ্টিত একোটাকৈ মহকুমা আৰু উপজিলা আমি গঠন কৰিব খুজিছোঁ আৰু প্ৰথম বেটছটো আমি 2 অক্টোবৰৰ পৰা আৰম্ভ কৰিম। অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিত কেনেকৈ আমি মহকুমা অথবা উপজিলা, অৰ্থাৎ মহকুমা অব্লিক উপজিলা, মহকুমা বুলিও ক'ব পাৰোঁ, উপজিলা বুলিও ক'ব পাৰোঁ, আৰু এই মহকুমাসমূহত কি কি ক্ষমতা থাকিব তাৰ বিষয়েও আজি আমি জিলা উপায়ুক্ত সন্মিলনখনত দীঘলীয়াকৈ আলোচনা কৰিলোঁ। 50,000 নিযুক্তি হ'ব। মই যোৱাবাৰে কৈছিলোঁ যে এটা পৰীক্ষাত 12 লাখ 13 লাখ প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ'ব। ডিচি সকলে, জিলা উপায়ুক্তসকলে পৰীক্ষাটো সুচাৰুৰূপে আয়োজন কৰিব লাগিব। তাৰ বিষয়েও অহাকালি আমি দীঘলীয়াকৈ কথা পাতিম, যাতে আগৰ দৰে আমি যাতে যিটো কীৰ্তিমান স্থাপন কৰিছিলোঁ সেই কীৰ্তিমানটো যাতে অক্ষুণ্ণ অৱস্থাত ৰাখিব পাৰোঁ। তাৰ কাৰণে আমি ডিচি সকলক সজাগ কৰিব লাগিব আৰু আমি প্ৰচেষ্টা কৰিম যে এইবাৰো যাতে আগৰ দৰে আমি এটা স্বচ্ছ নিকা পৰীক্ষা পাতিব পাৰোঁ। তাৰ কাৰণে অহাকালি মই দীঘলীয়াকৈ ডিচি সকলৰ লগত আলোচনা কৰিম। পৰ্যটনৰ দৃষ্টিভংগীৰ পৰা অসমত বহুত সুন্দৰ স্থান আছে, কিন্তু এই স্থানসমূহত হোটেল আদি নথকাৰ কাৰণে আমি পৰ্যটন উদ্যোগটো বঢ়াব পৰা নাই। আমি এইবাৰ চিন্তা কৰিছোঁ যে অসমত আমি হোমষ্টে, অৰ্থাৎ অসমৰ গুৰুত্বপূৰ্ণ স্থানসমূহত পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰিবলৈ আমি হোমষ্টেৰ এটা ডাঙৰ আন্দোলন আৰম্ভ কৰিব খুজিছোঁ। সৰু সৰু স্থান, হোটেল সম্ভৱ নহয়, কাৰণ হোটেল এখন হ'বৰ কাৰণে ডাঙৰ বিল্ডিং বনাব লাগিব, ব্যৱসায় হ'ব লাগিব, কিন্তু হোমষ্টে এটাতো হ'ব পাৰে। 5টা, 6টা, 10টা হোমষ্টে হ'লেও বহুত পৰ্যটকক আমি আনিব পাৰিম। আমি তেওঁলোকক বাহিৰত আমি বিজ্ঞাপন দিম, জাগাখনৰ বিষয়ে জনাম বা ধৰ্মীয় অনুষ্ঠানটোৰ বিষয়ে জনাম, মানুহ আহিব আৰু আমাৰ হোমষ্টেটোতে থাকিব। সেই বিষয়েও ডাঙৰ এটা আঁচনি এই বছৰ আমি আৰম্ভ কৰিব খুজিছোঁ। বানপানীত বিধ্বস্ত হোৱা অসমৰ ৰাস্তা ঘাট, স্কুল কলেজসমূহ আমি নতুনকৈ কেনেকৈ সজাম তাৰ বিষয়েও অহাকালি আমি আলাপ আলোচনা কৰিম। এই ধৰণে আজি আৰু অহাকালি জিলা উপায়ুক্ত সন্মিলনলৈ ব্যস্ত থাকিম আৰু মই ভাবোঁ যে এই জিলা উপায়ুক্ত সন্মিলনখনে অহা 6 মাহত অসমৰ প্ৰশাসনীয় ব্যৱস্থাটোক ৰাইজৰ আৰু অধিক ওচৰ চপাই লৈ যাবৰ বাবে
আমাক যথেষ্ট প্ৰেৰণা দিব। চৰাইদেউ মৈদাম ভাবিব নোৱাৰা শিহৰণ দি থৈ গ'ল। ইমান ধুনীয়াকৈ তেখেতে মনত পেলালে কেনেকৈ লাচিত বৰফুকনৰ সমাধিলৈ তেওঁ আহিছিলে, কেনেকৈ লাচিত বৰফুকনৰ মৈদামত তেওঁ প্ৰাৰ্থনা কৰিছিলে। ঠিক তেনেকে চৰাইদেউ মৈদাম কেনেকে বিশ্ব ঐতিহ্য হোৱাৰ ফলত অসমৰ পৰ্যটনৰ সংখ্যা বৃদ্ধি পাব। যিসকলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মন কী বাতটো শুনা নাছিল, এবাৰ শুনিব। ভাৰতৰ কোনো প্ৰধানমন্ত্ৰী আজিলৈকে অসমৰ বিষয়ে, অসমৰ ঐতিহ্যৰ বিষয়ে ইমান ধুনীয়াকৈ কোৱা মই কেতিয়াও শুনা নাই। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আকৌ এবাৰ মই ধন্যবাদ আৰু অভিনন্দন জনালোঁ। চৰাইদেউ বিশ্ব ঐতিহ্য হ'ল তেখেতৰ সাগৰ সদৃশ বৰঙণি, সদায় ইতিহাসে মনত ৰাখিব। কিন্তু তাতকৈ ডাঙৰ কথা, চৰাইদেউৰ বিষয়ে মন কী বাতত ইমান ধুনীয়াকৈ কৈ গ'ল, সি আমাৰ মনবোৰ ক'ৰবাত যেন মোদী ডাঙৰীয়াই আকৌ এবাৰ জিকি থৈ গ'ল। মৈদাম হ'ল, এতিয়া দুই এজনে আৰম্ভ কৰিছে যে কাৰ ক্ৰেডিট হ'ব। ক্ৰেডিট কাকো নালাগে। কোনোবাই কৈছে আমাৰ দিনতে আৰম্ভ হৈছিল, কোনোবাই কৈছে আমাৰ দিনত শেষ হৈছিল। অসমৰ নাম আগবাঢ়িব লাগে। আমি আজি আছোঁ, কালি আমি নোহোৱা হৈ যাম। মোৰ মাতৃভূমি অসমখন সদায় থাকিব। চৰাইদেউ মৈদাম হিমন্ত বিশ্ব শৰ্মাৰ কৃতিত্ব নহয়। চৰাইদেউ মৈদাম অসমবাসীৰ কৃতিত্ব, অসমৰ কৃতিত্ব। অসমত কিছুমান মানুহ আছে, কিবা এটা ভাল কাম হ'লে কৃতিত্ব কাক দিম তাক লৈ এটা নতুন বুৰঞ্জী আৰম্ভ কৰে। কামটো নোহোৱা দিনলৈকে তেওঁলোক মনে মনে থাকে। কামটো নোহোৱা দিনলৈকে তেওঁলোকে ক'বও নোখোজে যে এই কামটো হ'ব লাগে। কিন্তু কামটো হোৱাৰ পিছত ক্ৰেডিট কোনে পাব, তাৰ কাৰণে এটা তেওঁলোকে ডাঙৰ মহাভাৰত আৰম্ভ কৰে। আমাক ক্ৰেডিট নালাগে, অসম মাতৃ সুজলা সুফলা হ'ব লাগে। 3 তাৰিখে জাগিৰোডত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ ভূমি পূজন আৰু নিৰ্মাণৰ কাম আৰম্ভ হ'ব। এটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে অসমৰ অৰ্থনৈতিক ইতিহাস সম্পূৰ্ণ বদলাই দিব। 10 বছৰ পিছত মই নকওঁ এই ইণ্ডাষ্ট্ৰীটো মই আনিছিলোঁ, ক্ৰেডিট মোৰ নহয়। ক্ৰেডিট হ'ল যে অসমে আৰু অসমীয়া ৰাইজে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিলে যে অসমত ছেমি কণ্ডাক্টৰৰ দৰে ইণ্ডাষ্ট্ৰীও আহিব পৰা হ'ল। কৃতিত্ব কাৰ? অসমবাসীৰ কৃতিত্ব। আৰু অসমবাসীৰ মাজত ময়ো এজন। 3.5 কোটি অসমীয়াৰ কৃতিত্ব, তাৰ মাজত ময়ো এজন। 3.5 কোটি মানুহৰ যি কৃতিত্ব, তাৰ ভিতৰত এজন হিচাপে যিমান ভাগ মোৰ ওপৰত পৰে সিমানেই মোৰ ভাগ। তাতকৈ মোক বেছিও নালাগে, তাতকৈ মোক কমো নালাগে। অসমৰ কাৰণে এনেকৈ আমি নতুন নতুন কীৰ্তিমান স্থাপনৰ বাবে কাম কৰি যাম। বহুত বহুত ধন্যবাদ। আকৌ লগ পাম।